আজি ৮ মাৰ্চ সমগ্ৰ বিশ্বই আজিৰ দিনটোত আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰে। নাৰীসকলৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক তথা সাংস্কৃতিক সবলীকৰণ কৰাই হৈছে আজিৰ দিনটোৰ তাৎপৰ্য। আজিৰ দিনত পুৰুষৰ সমানে সমানে নাৰী সমাজেও সকলো ক্ষেত্ৰতে খোজত খোজ মিলাই আগবাঢ়ি যাব পৰা হ'ল। কলিয়াবৰৰ অনুপমা ৰাজখোৱা নামৰ মহিলাগৰাকীও ইয়াৰ ব্যতিক্ৰম নহয়। দৈনিক পেলনীয়া সামগ্ৰীৰে তৈয়াৰ কৰে মহিলাসকলৰ বিভিন্ন অলংকাৰ। উক্ত অলংকাৰসমূহ অসমৰ বিভিন্ন ঠাইৰ গ্ৰাহকসকলক বিক্ৰী কৰি স্বাৱলম্বী হোৱাৰ এক নিদৰ্শন দাঙি ধৰিছে মহিলাগৰাকীয়ে। নমস্কাৰ, মোৰ নাম অনুপমা ৰাজখোৱা। মই বহু বছৰৰ পৰা পেলনীয়া সামগ্ৰীৰে মই কিছুমান গহনা বনাওঁ আৰু সেই গহনা ইতিমধ্যে বিভিন্ন জেগাত মই বিক্ৰী কৰিছোঁ। মঙলদৈ, তেনেকৈ শিৱসাগৰ, ঢেকীয়াজুলি আৰু আমাৰ কলিয়াবৰৰ বিভিন্ন জনে লৈছে মোৰ পৰা। আৰু মই বিশেষকৈ এমচিলৰ দ্বাৰা বনাইছোঁ আৰু পেলনীয়া কাপোৰ আছে, সেই কাপোৰ দৰ্জীয়ে পেলাই দিয়ে, তাৰ পৰা মই বুটলি আনি মই এই গহনাবোৰ বনাইছোঁ। আৰু এই গহনা মই বিক্ৰী কৰি মই নিজৰ ঘৰখন চলাবলৈ সক্ষম হৈছোঁ। আচলতে মই এইবোৰ বনাই বিভিন্ন জেগাতো মই পঠিয়াইছোঁ আৰু মোক অৰ্ডাৰ দিয়ে। আৰু কিছুমান এনেকৈ বেয়া হৈছে বা তেওঁলোকৰ যদি গহনাটো বেয়া হৈছে আৰু মোক মেৰামতি কৰিবলৈ দিয়ে, তেনেদৰে মই এইবোৰ বনাই আছোঁ। আপুনি অনলাইনৰ যোগে পঠাইছে? অনলাইনৰ যোগে মোক হোৱাটছএপত দিয়ে, তেনেকৈ মই অনলাইনৰ যোগে পঠিয়াইছোঁ। আৰু তেনেকৈ কলিয়াবৰতো মোৰ হাতৰ পৰাই লয়, তেনেকৈ মই বিক্ৰী কৰি আহিছোঁ। আৰু মই বেছি দামো নলওঁ, কম মূল্যতে মই বিক্ৰী কৰোঁ। যিহেতু আজি নাৰী দিৱস আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে মই সকলো নাৰীলৈ শুভেচ্ছা জনাইছোঁ। আৰু আমি নাৰীসকলো যে পুৰুষৰ সমান, সেয়া আমাৰ নিজৰ কৰ্মৰ দ্বাৰা পৰিচয় দিব পাৰি। কাৰণ আমিও বহি থাকিব নালাগে, আমি নিজৰ কৰ্মৰ দ্বাৰা আমাৰ নিজৰ পৰিচয় দিব পাৰোঁ। কাৰণ নাৰীয়েই হৈছে শক্তি, গতিকে নাৰীয়ে বিভিন্ন কাম কৰিব পাৰে। নাৰীয়ে নজনা কামো নিজৰ কৰ্মৰ দ্বাৰা কৰিব পাৰে। কলিয়াবৰৰ পৰা পাৰ্থপ্ৰতিম হাজৰিকাৰ ৰিপৰ্ট, এনি ভাৰত 24।